নমস্কাৰ বন্ধুসকল, চাই থাকক। এইটো হ'ল আসাম জেল ৱাটাৰৰ এক্সাৰচাইজ ৰানিং ফিজিকেল। আপোনালোকে চাই থাকক। ইয়াৰ দ্বাৰা আপোনালোকে প্ৰশিক্ষণ শিকিবলৈ পাব। ফিজিকেল PST যিটো কয় PST ফিজিকেল সিলেকশ্যন মেইনটেনেন্স কৰিব পাৰিব এইখন ভিডিঅ' সহযোগত। হাই বন্ধুসকল, যিহেতু বন্ধু বান্ধৱে আমাৰ ভিডিঅ' চাই আছে, অসম ডিফেন্স একাডেমীৰ মাধ্যমৰ দ্বাৰা আমাৰ চেনেলখন লাইক ছাবস্ক্ৰাইব কৰি দিবলৈ পাহৰি নাযাব। ইয়াৰ মাধ্যমত আপোনালোকে ৰানৰ ফিজিকেল যি এক্সাৰচাইজ মেইনটেনেন্সৰ আৰু যি ইয়াৰ ভৰি দীঘল পা দি ৰানত ফিজিকেল কোৱালিফাই হ'বলৈ অনুৰোধ জনাইছোঁ। আৰু আমাৰ লগতে দাই ৰানৰ আজিৰ গ্ৰাণ্টৰ উপস্থিত মঞ্চত আজি ট্ৰেইনাৰ উপস্থিত নাথ দাই আজি আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ বাঘমাৰী গ্ৰাণ্টত উপস্থিত। তাই আজি আমাৰ বহুতো ল'ৰা ছোৱালীক PST যি ৰানিং 1600 মিটাৰৰ যি ৰান আছে, ইয়াৰ ৰান খুলি দিবলৈ পাহৰি নাযাব বন্ধুসকল। এনেদৰে ৰানৰ সহযোগিত আপোনালোকে কোৱালিফাই হ'ব পাৰিব আগন্তুক দিনলৈ। হাই নমস্কাৰ বন্ধুসকল, যি বন্ধু বান্ধৱসকলে আমাৰ চেনেলখন চাই আছে, লাইক ছাবস্ক্ৰাইব কৰি দিবলৈ পাহৰি নাযাব। আগন্তুক দিনত যদি সফল হ'ব বিচাৰে আপোনালোকে আমাৰ চেনেলখন চাই যাব আৰু ৰানৰ যি ফিজিকেল এক্সাৰচাইজ মেইনটেনেন্স আৰু লং জাম্প আৰু ৰানিঙৰ যি খুলিব লগা বাকী আছে, ষ্টেপবিলাক দীঘলকৈ দিবলৈ অনুৰোধ জনাইছোঁ। আৰু ৰান লগতে এৰি দিব নালাগে, ভাগত লাগিলেও ৰান এৰি দিব নালাগে, ৰান ধৰি যাওক। আগন্তুক দিনত বন্ধু বান্ধৱসকলে এনেদৰে ৰান সফলতা হ'ব। আৰু এজন আমাৰ ভাইটিয়ে ভাগৰ লাগিছে, তাক আজি অভাৰটেক কৰিব আমাৰ এইজন ধুনীয়া ল'ৰাই। এইজনৰ নাম হ'ল মিনিষ্টাৰ দাদা বুলি ক'লে আমি বাঘমাৰী গ্ৰাণ্টত চিনি পাওঁ। আৰু আমাৰ অসম ডিফেন্স একাডেমী যিখন মঞ্চ গ্ৰাউণ্ড আছে, গ্ৰাউণ্ডত আমি সকলো ৰাইজে চিনি পাওঁ। দাদা বুলি ক'লে আমাৰ সেই দাদাজনকে বুজায়। আৰু আমাৰ এইবাৰ আমাৰ অসম ডিফেন্স মাধ্যমিক প্ৰশিক্ষণৰ দ্বাৰা এইবাৰ SSC GDত যি এক্সাম আছে, এক্সামত কাটা মাৰ্কক হাই মাৰ্কক পাই তাই উৎফুল্লিত হৈ, আৰু এজন আমাৰ লগতে ভাইটি আছে, সেইজন ক'লা কাপোৰ পিন্ধা ল'ৰাজন হয়। এইজন দুজনে বহুত ধুনীয়া নাম্বাৰ পাই মনত আনন্দিত লগাইছে। আজি আমাৰ গ্ৰাণ্টৰ জোকাৰণি গৌৰৱ নিন্দা কৰিছে। এইজন আমাৰ দাদাৰ দীঘল লম্বা পাওঁ আজি দেখিবলৈ পাইছে। ৰাইজ বন্ধুসকল চাই থাকক, পাহৰি নাযাব। আৰু তাৰ কাৰণে আপোনালোকে কামনা কৰক, আৰু লগতেই শুভ দিন আৰু শুভ ৰাত্ৰিৰ কাৰণে আপোনালোকে চোৱা চিতা কৰি আৰু ৰান যাতে দীঘল সদায় প্ৰতিদিনে পুৱাত যাতে ৰান এক্সাৰচাইজ কৰিবলৈ পায়। আৰু তেখেতৰ ঈশ্বৰ ভগৱানে আৰু তেখেতৰ যাতে শুভকামনা কৰে সদায় প্ৰতিদিন প্ৰতিপল। আৰু আমাৰ এইজন দাদাই চাই আছে বন্ধুসকল, নমস্কাৰ বন্ধুসকল, চাই আছে দেখক, চাওক কিतना সুন্দৰকৈ ৰান মাৰি আছে, চাওক কেনেদৰে দীঘল ষ্টেপ কৰি মাৰি আছে, চাই থাকক। চাওক যিজনক আমি দাদা বুলি নিন্দা কৰোঁ, এইখন অসম ডিফেন্স একাডেমীৰ মাধ্যমৰ গ্ৰাণ্টত যি আমাৰ দাদা আছে, দাদা আজি বহুত ধুনীয়াকৈ ৰান আগবঢ়াই দিছে। আৰু দীঘল ষ্টেপৰ দ্বাৰা ৰাইজৰ মন শান্তি জোকাৰণি কৰি আছে। চাই থাকক এইখন ৰান। আৰু এইখন ৰান দেখিবলৈ কেতিয়াবা পায় বা নাপায় সেইটো আপোনালোকৰ কথা, কিন্তু আজি গ্ৰাণ্টৰ মাধ্যমত বহুত উৎফুল্লিত ৰানৰ ষ্টেপ আৰু দীঘল আৰু যিখনৰ হাতবিলাক যে আছে, হাতবিলাক কেনেদৰে
লৰাই দীঘল পাৰ দ্বাৰা আজি প্ৰতিটো পাকতেই 10 ছেকেণ্ড 15 ছেকেণ্ডকৈ কম সময়ত তেওঁ আজি আমাৰ গ্ৰাউণ্ডত ৰানৰ এপাক কৰি জোকাৰণি কৰি দিছে আৰু ৰানৰ দ্বাৰা এই বহুতো ডিফেন্সৰ ফিজিকেল পাছ কৰি দিব বুলি 100% আশা আছে, আমাৰ ৰাইজৰ আশা আছে। আৰু আমাৰ এইজন দুজন যে SSC GDৰ ল'ৰা আছে তেওঁসকলে আজি বহুতো ভাল ৰান কৰি আহিছে। হয় নমস্কাৰ বন্ধুসকল, চাই থাকক আমি আমাৰ SSC ল'ৰাজনৰ মুখত কেইটিমান কথা শুনিম। হয় নমস্কাৰ বন্ধুসকল, চাই থাকক এইজন আমাৰ SSC GDৰ এইবাৰ যি কাটা মাৰ্ক আহি পাইছে, এই কাটা মাৰ্কত বহুতো হাই কাটাবৰ দ্বাৰা তেওঁ উৎফুল্লিত, তেখেতৰ মুখৰ পৰা আমি কেইটিমান কথা শুনিম। হয় নমস্কাৰ দাদা, কিবা ক'ব লগা আছে? নমস্কাৰ, মই SSC GDৰ এনচাৰ কি সেইদিনা লাভ কৰিলোঁ, মই ভালে নম্বৰ পাবলৈ সক্ষম হৈছোঁ। এতিয়া মোক ৰান প্ৰেক্টিছ কৰিব লাগে, প্ৰেক্টিছ কৰি আৰু ৰানত তোমালোকে যি 5 কিলোমিটাৰ ৰান আছিল, ৰানত কোৱালিফাই হৈ যাবিনে? মই চেষ্টা কৰি আছোঁ কোৱালিফাই কৰিবলৈ। ঠিক আছে, ধন্যবাদ। আৰু ফিজিকেল তোমাৰ শৰীৰত বেমাৰ আজাৰ কিবা আছেনে? নাই এনে প্ৰেক্টিছ কৰি থাকিব লাগিব। ঠিক আছে। আৰু তোমাক আজি ভাগৰ লাগিছিল, যিহেতু নেক্সট দিনত ভাগৰ যাতে নালাগে, বহুতো ধুনীয়াকৈ ৰান আগবঢ়াই দিবা আৰু ভাগৰ নাইকিয়া কৰিবলৈ চেষ্টা কৰিবা বন্ধুসকল। ঠিক আছে। হয় নমস্কাৰ বন্ধুসকল, চাই থকা আমাৰ আজি অসম ডিফেন্স একাডেমীৰ গ্ৰাউণ্ডত আজি বন্ধুসকলে এনেদৰে গানৰ দ্বাৰা আৰু মোবাইলত এনেদৰে টাইম ষ্টেপাছ দি এনেদৰে ৰান প্ৰস্তুতি চলাই আছে। চাওক আজি কিমান কম সময়তে আৰু এক্সেলেণ্ট কৰিবলৈ বাকী নাই, বহুতে ধুনীয়াকৈ ৰান আগবঢ়াই দিছে। আৰু আগন্তুক দিনত এনেদৰে ৰানৰ দ্বাৰা আমাৰ বন্ধুসকল, যি বন্ধুসকলে ফিজিকেল আৰু ডিফেন্সত ভৰ্তি হ'বলৈ বিচাৰে, আমাৰ অসম ডিফেন্স একাডেমীৰ গ্ৰাউণ্ডত এনেদৰে আহি ৰান প্ৰস্তুতি যদি চলাই যায় আগন্তুক দিনত, তেনেসকল বন্ধুসকল ৰানত কোৱালিফাই হ'বলৈ কোনো বাকী অংকই নাই আৰু ৰানত কোৱালিফাই 100% হৈ যাব। আৰু এক্সেলেণ্ট মাৰি দিলে আমাৰ ল'ৰাকেইজনে। আজি আমাৰ গ্ৰাউণ্ডত 15জন ল'ৰাই আহিছে, 15জনৰ 9জন এক্সেলেণ্ট মাৰি দেখুৱাই দিলে। এইখন ৰান কমপ্লিট হৈ গ'ল। এইটো চাওক এইখন কিহত আহিলে ৰান কমপ্লিট হৈ যাব। ঠিক আছে, চাওক কমপ্লিট শেষ কৰিল।